আজিচোন দোকানত এজনো কাষ্টমাৰ নাই। দেউতাই আহিলেতো মদ খাবলৈ পইচা বিচাৰিবই। কাষ্টমাৰ নাহিলে বাৰু মই ক'ৰ পৰা পইচা দিম? ৰাতিপুৱাৰ পৰা বেচা বিকি ইমান যে বেয়া নহয়। ঘৰখনত থাকিবলৈ মনে নোযোৱা হ'ল। দিনৰ দিনটো দেউতাই মদ খাব, ৰাতি হ'লে মা আৰু মোৰ লগত কাজিয়া কৰিবলৈ আহিব। কিমান আৰু এই হুলস্থুল পৰিৱেশত থাকিম? কেতিয়াবা মন যায় ঘৰখনৰ পৰা বাহিৰে হৈ যাওঁ নেকি? কিন্তু মাক এৰি কেনেকৈ যাম? মই থকাৰ কাৰণে আজি মা ভাল হৈ আছে। নহ'লে চাগে দেউতাই কেতিয়াবা মাক মাৰি পেলালে হয়। মই এতিয়া আমাৰ একমাত্ৰ সাহসী। মাক এৰি মই যাবলৈ নোৱাৰোঁ। একেবাৰে উপায়বিহীন হৈ পৰিছোঁ আৰু মই। এক্সকিউজ মি, দোকানী ক'ত গ'ল? অঁ, দোকানী মই। কওকচোন কি লাগিছিল? পানী বটল হ'ব নেকি? হ'ব। দিয়াচোন এটা। ৰ'ব দি আছোঁ। ইমান যে গৰম পৰিছে নহয়। গৰমত মানে ক'তো যাব মানে নোযোৱা হ'ল। এইটো লওক আপোনাৰ পানী বটল। থেংক ইউ দেই। থেংক ইউ আকৌ কেলৈ ক'ব লাগে? ৰ'বা কৈ আছোঁ, পানীকণ খাই লওঁ। ঠিক আছে। বৰকৈ পানী পিয়াই ধৰিছিলোঁ। তোমাক থেংক ইউ এইকাৰণে ক'লোঁ যে ওচৰৰ পাজৰ দোকানবিলাকত পানী বটল বিচাৰিছিলোঁ, ক'তোৱে নাপালোঁ। তোমাৰ দোকানতে পালোঁ যে সেইকাৰণে থেংক ইউ কৈছোঁ। পিছে তুমি দোকানখনত অকলে থাকা নেকি? নাই অকলে নাথাকোঁ। মোৰ মা থাকে। ঠিকে আছে নহ'লে। ঐ, তই দোকানত থাকিব লাগে, ল'ৰাৰ লগত লেকচাৰ মাৰি থাকিব লাগে হা? সেইকাৰণে মানে বেচা বিক্ৰী নহয় ন? তই মানে ল'ৰাৰ লগত লেকচাৰ মাৰি থাকোঁতে দিনটো যায়। নাই আংকল, মই মানে পানী বটল এটাহে কিনিবলৈ আহিছিলোঁ। গৰম লাগিছে যে আপোনাৰ দোকানখনত চাহ যে সেইকাৰণে অলপ ৰৈ লৈছোঁ। বেয়া নাপাব আকৌ আপুনি। পানী বটল কিনিলি, এতিয়া যা। মোৰ ছোৱালীৰ লগত লেকচাৰ মাৰি নাথাকিবি। কিমান পইচা পালি দে, মনাল খাব লাগে। দেউতা, এতিয়ালৈকে এজনো কাষ্টমাৰ অহা নাই, এখেতে প্ৰথম। মই সেইবোৰ নাজানো, মোক মুঠতে পইচা লাগে। পইচা লাগে বুলি ক'লে আপোনাক ক'ৰ পৰা দিম মই? বেপাৰটো ভাল হ'ব লাগিব ন? সদায় মানে তহঁত মাক জীয়েক দুজনী এইটোৱেই কথা। পইচা দিবিনে, নহ'লে মই কিন্তু হুলস্থুল লগাই দিম। এইটো বাৰু হুলস্থুল লগাব নালাগে, মই দি আছোঁ আপোনাক পইচা। এইটো লওক, খাওকগৈ যাওক। দিয়া। আৰু ছোৱালী তহঁতক কৈছোঁ, ৰাতিলৈ মোক পইচা লাগিব। তুমি কিয় পইচা দিব লাগে? পইচা নিদিয়া হয় যে তেখেতে ঘৰখনৰ হুলস্থুল লগাই দিলে হয়। এইটো আজিৰ কথা নহয়, সদায় এনেকুৱা। সদায় মদ খাই আহিব, সদায় কাজিয়া কৰিব। এনেকৈ পইচা দি চল বাঢ়ি গ'ল। ঘৰখনৰ মানুহ থকা শান্তি নিদিয়ে। কি হ'লেও মাজনী বাপে অহা নিচিনা পালোঁ, হুলস্থুল লগা নিচিনা পালোঁ। মা, দেউতাই আহিছিল। কি ক'লে দেউতাই? কিনো ক'ব আৰু, পইচা বিচাৰিছিল। ৰাতিপুৱাৰ পৰা এজনো কাষ্টমাৰেই নাই, ক'ৰ পৰা পইচা দিওঁ মই? এই মানুহজনৰ মানে সদায় এটাই কথা। সদায় আহিব, সেই এটা কথাৰ লগতে লাগি থাকিব। নিজৰতো শান্তি নাই, ঘৰখনতো শান্তি নিদিয়ে। এজনী যে কাপোৰ ছোৱালী ঘৰখনত আছে, ঠাণ্ডাই নাই। কি যে হ'ব নহয় মানুহজনৰ। হ'ব দিয়ক, বয়সৰ লগে লগে সকলো ঠিক হৈ যাব। ক'তনো ঠিক হ'ব বোপাই? বিয়া অহা দিন ধৰি সেই তেনেকুৱাই আছে। ল'ৰা ছোৱালী হ'লে ভাল হ'ব বুলি ভাবিছিলোঁ, বেছিহে হৈছে। ঘৰখনত থকা শান্তি নাই। যিমানবোৰ টকা পায় সকলোখিনি মদেই খাই থাকে। মোৰ সোণৰ অলংকাৰ সকলো বেছি মদ খাইছে। আৰুনো কি বাকী আছে? ঘৰখনত যি বস্তু পায় এফালৰ পৰা বিক্ৰী কৰি গৈ আছে। বস্তু গোটোৱা সলনি নাইকিয়াহে হৈছে। ছোৱালীজনী বিয়া বয়সো হৈছেহি, তাইকো বিয়া দিব লাগে। এনেকুৱা এটা পৰিৱেশৰ ছোৱালীক কোনে বিয়া পাতিব, তুমিয়ে কোৱাচোন? বৰ চিন্তা হয়। হ'ব দিয়ক, চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। বাৰু এতিয়া মই গৈ থাকোঁ। তুমি ক'ৰ পৰা আহিছা পিছে? মই আপোনালোকৰ ওচৰৰ স্কুলখনৰে শিক্ষক, নতুনকৈ জইন কৰিছোঁ। ঠিকে আছে দিয়া। হ'ব দিয়ক, লগ পাই থাকিম বাৰু। ঠিক আছে। মই আৰু কেতিয়াবা তেখেতক লগ পালে বুজাম দিয়ক। নাই বুজাই লাভ নাই, তেনেকুৱাই। তথাপি চেষ্টা কৰি চাম বাৰু। আহিছোঁ এতিয়া। ছোৱালীজনী ইমান নম্ৰ ভদ্ৰ, দেউতাকজনহে ইমান মদাহী হ'ব লাগেনে বাৰু? বেয়াই লাগে। এনেকুৱা নম্ৰ আৰু ভদ্ৰ ছোৱালীজনী পালে আমাৰ মায়েও বহুত ভাল পাব। ঘৰখন ধৰি ৰখা বোৱাৰী এজনীহে লাগে মাক। মই মাক কথাটো ক'ব লাগিব। বেচেৰীজনী জীৱনটো নহ'লে সেইখন ঘৰত থাকোঁতে দিন যাব। অশান্তিত থাকোঁতে। মাকৰতো অশান্তি হৈছে, জীয়েকৰো অশান্তি হৈছে। মই তাইক উদ্ধাৰ কৰিব লাগিব সেইখন ঘৰৰ পৰা। কি হ'লে তোৰ? থৰ লাগি থাকিলে যে এইখিনিতে? নাই। প্ৰথম দিন স্কুলত কেনেকুৱা গ'ল? ভাল, বহুত ভাল গ'ল। স্কুলখন বহুত ভাল জানানে মা? গৈ ভাল লাগিছে। আৰু ষ্টুডেণ্টবোৰ নক'বা আৰু, বহুত ভাল। হয় নেকি? আকৌ মুখ হাত ধুই লৈ ভাত নাখাওঁ নেকি? খাম মা, কিন্তু তাৰ আগতে তোমাক কথা এটা ক'বলৈ আছিল। কি কথানো? মা, স্কুলখনৰ ওচৰতে যে এখন দোকান আছে, আৰু সেই দোকানখনত এজনী ছোৱালী থাকে। কেছটো বুজিলোঁ। তুমি মোৰ সম্পূৰ্ণ কথাটো শুনি লোৱাচোন। কৈ যা। ছোৱালীজনী দেউতাকে বহুত মদ খায়, আৰু মাককে জীয়কে বহুত অত্যাচাৰ কৰে। ছোৱালীজনী কিন্তু বহুত নম্ৰ আৰু ভদ্ৰ ছোৱালী। তাকে ভাবিছোঁ, তুমি বেয়া নোপোৱা যদি ছোৱালীজনীক মই বিয়া পাতিম। কিন্তু ছোৱালীজনীৰ বাপেকে দিব জানো? দিব, নিশ্চয় দিব। তেখেত একো চিনি নাপায় নহয়, খালি মদ আৰু পইচা চিনি পায়। দে, তই বহুত ভাল কাম এটা কৰিবলৈ লৈছ। ছোৱালীজনীক যে উদ্ধাৰ কৰিবলৈ লৈছে সেই ঘৰখনৰ পৰা। কিন্তু তাইক বিয়া পতাৰ পিছত মাকজনীলৈহে বহুত বেয়া লাগিব। বহুত অত্যাচাৰ কৰে বাপেকে। একো নহয় দে, আমি বুজাম। আৰু ভাল মানুহ হ'লে নিশ্চয় বুজি পাব। তথাপি যে তই মোৰ মূৰৰ পৰা বোজা এটা নাইকিয়া কৰি দিলি, ছোৱালী চোৱা বোজাটো। নিজে যে এজনী বিচাৰি ল'লি, আৰু মোকো তেনেকুৱা বোৱাৰীয়ে প্ৰয়োজন।
নম্ৰ ভদ্ৰ সকলোৰ লগতে মিলি থকা। সঁচা মা, বাপেকে ইমান যে বকি আছে নহয়, তাই একোৱে যে মাত দিয়া নাই। মোৰ মানে দেখি বহুত ভাল লাগিল। কিয় নাজানো, এনেকুৱা ছোৱালী আজিলৈকে দেখাই নাই। মই ভাবিলোঁ আমাৰ ঘৰৰ বোৱাৰী হ'লে মাৰ লগতো কাজিয়া নালাগে এটলিষ্ট, নহ'লে আজিকালি যিহে মোক চোকা, তোমাৰ লগতে যুদ্ধ লাগি দিব। হ'ব দে হ'ব, এতিয়া ভাতকেইটা খাই লওঁহি। ইমান কষ্টৰে আহিছ। ঠিক আছে মা। ছাৰ কোনোবা ফালে যায় নেকি? মই জলকে নাযাওঁ, তোক কিয় লাগে? এনেই সুধিলোঁ আৰু, মদ খাবলৈ পইচা চইচা পাইছনে নাই? নাই পোৱাও। কাম এটা কৰিব পাৰ, মোৰ ওচৰত বহুত টকা আছে, মই তোক পইচা দিম, যিমান লাগে তিমান ল'বি, কিন্তু এটা চৰ্ততহে, তোৰ ছোৱালীজনী মোলৈ বিয়া দিব লাগিব। কি? তই সঁচাই কৈছ নেকি? তই মোক পইচা দিবি? আকৌ কেলৈ নিদিম? 10,000 টকা দিব লাগিব। সেই 10,000হে, তোক মই 20,000 দিম যা। এতিয়া ক, তোৰ ছোৱালীজনীক দিবি নে নিদিয়? এইটো সুধিবলগীয়া কথা নেকি? পইচা দিলে লৈ যাবি, মোক ক'বলগীয়া নাই। এনেকুৱা যদি মালামাল জোঁৱাই পাওঁ আৰু কেলৈ নিদিওঁ? সদায় মদ খাই থাকিব ক'ম। ঠিক আছে তেনেহ'লে, কাইলৈ গৈ আছোঁ তহঁতৰ ঘৰলৈ। ছোৱালী ৰেডি ৰাখিবি। হ'ব চিন্তা নকৰিবি। আৰু যাতে ছোৱালীক কান্দি কুটি উৎপাত নালাগে, বুজাই দিবি ছোৱালীক। হ'ব, তই চিন্তা নকৰিবি, কাইলৈ আমাৰ ঘৰত ৰাখি যাবি। ঠিক আছে হ'ব দে। ইমান যে টকা ল'বি বুঢ়া নহয়। মোৰ কি টকা দিছে ছোৱালী উঠাইছোঁ আৰু। এনেইতো মোক ভাল নাপায় তাই ছোৱালীয়ে। এতিয়া ক'ত যাব? বাপেকে নিজেই দিবলৈ লৈছে মোলৈ, আৰু বাপেকৰ কথাটো মানিবই লাগিব। নামানিলে হ'বলৈ বাপেকে শান্তিত থাকিব দিব? কেতিয়াও নিদিয়ে। তই দোকানতে আছ মানে? দেউতা দোকানতে আছোঁ। হেৰি নহয়, তোক ল'ৰাজনে বিয়া পাতিব। তই কনা বুলি নকবি, বহুত মালামাল, তোক বহুত সুখ ৰাখিব। কি? ক'ৰ ল'ৰা? আমাৰ গাঁৱৰ মহেশ্বৰ পুতেক, গাঁৱৰ চবতছে ধনী মানুহ। সেইটোলৈ মই বিয়া হ'বলৈ নাই। কিয় বিয়া নহবি তই সেইটোলৈ? তাৰ কিমান টকা আছে তই জান? টকা থাকিলে বুলি সেই অসভ্যটোলৈ মই বিয়া নহওঁ। টকাই সকলো নহয়, মানুহজন ভাল হোৱা হৈ মই বিয়া হ'লোঁ হয়। সি কিমান অভদ্ৰ, তুমি নাজানা নেকি? বিয়া পতাৰ পিছত ভাল হৈ যাব যা। নাই, মই কেতিয়াও বিয়াত নবহোঁ। তই নবহো বুলি ক'লে হ'ব নেকি? 10,000 টকা লৈছোঁ তাৰপৰা, তোক টানি আজৰি হ'লেও দি পঠিয়াম। কি হ'ল? কাক টানি আজৰি দি পঠিয়াই আপুনি? মোৰ ছোৱালীজনীৰ গাত হাত দিয়ে যদি আৰু হাত কাটি দিম। চিনি পোৱা নাই মোক অত্যাচাৰ কৰি আছিলে, মনে মনে আছিলোঁ। কিন্তু মোৰ ছোৱালীজনীক অত্যাচাৰ কৰিলে মই কেতিয়াও মানি নলওঁ। তাইৰ জীৱনটো ধ্বংস হ'বলৈ নিদিওঁ মই যিমানখিনি অশান্তি পাইছোঁ, তাইক অশান্তি পাবলৈ নিদিওঁ। সেই অসভ্যটোলৈ মোৰ ছোৱালীজনীক কেতিয়াও নিদিওঁ। তহঁতৰ কথা মই মানিম। চাওঁচোন কোনে ৰখাই মোক। বিয়া দিব পাৰোঁ নে নহয় ছোৱালীজনী চুচৰাই নিব। পইচা এডভান্স লৈ থৈছোঁ, মই কৈ দিছোঁ নাহিলে চুচৰাই নিবি বুলি। ইমান নিৰ্লজ্জ বাপেক আপুনি। লাজ নাপায় আপুনি? টকাৰ কাৰণে নিজৰ ছোৱালীজনী বিক্ৰী কৰিবলৈ খুজিছে। লাজ আকৌ কিয় পাম? ছোৱালীজনীকে এনেই তুলিছোঁ নেকি? ল'ৰা হোৱা হয় টকা ঘটি দিলে হয়, তাই এতিয়া কি ঘটিটো ঘটি দিছে? সেইকাৰণে এনেকৈ বিয়া দিয়া ভাল ন? বেলেগক বিয়া দিলেতো সা সম্পত্তি দিব লাগিব, তাক বিয়া দিলে টকাও দিব নালাগে, ওলটাকৈ পইচা দিছেহে আমাক। ভালহে কথা। আপোনাৰ লগতনো কোনে কথা পাতি থাকে? আৰু এটা কথা শুনি থওক, যোনে মোৰ ছোৱালীজনীক নিবলৈ আহে তাৰ হাত কাটি দিম মই। সেইজন আপুনিয়ে হওক। কি ক'লি তই? তোক এতিয়া মহ দিয়ে থৈ দিম মই। চিনি পোৱা নাই মোক? হ'ব, আপোনাৰ হওক, আপোনাৰ তাতে থওক। মোক আপোনাৰ মদাহী চকুকেইটা দেখাব নালাগে। মাজনী ব'ল ভিতৰলৈ। এই অসভ্যটোৰ ওচৰত থাকিব নালাগে। এই মানুহজন কেতিয়াও ভাল নহয়, সদায় এনেকৈ থাকিব। তাৰ মাকে ক'লেই হ'ল নিদিওঁ বুলি, টানি আজৰি দি পঠিয়াম। চিনি পোৱা নাই বাপেকক? ছাৰ ঘৰত আছেনে নাই মানুহটো? আহিলি? আছোঁ কি হ'ল? কালি কথাটো মনত আছেনে নাই? নে মদ খাই পাহৰিলি? ক'ত পাহৰিম, আছে মনত। কৈ দিছোঁ মানে কানা কথা নকৰিবলৈ। ক'ত এতিয়া তাই? আছে ভিতৰতে আছে। তই সম্পূৰ্ণকৈ পইচাকেইটা দি ল। পূৰা 5,000 টকা আছে। আগত 5,000 এডভান্স দি থৈছিলোঁ, 10,000 হৈ গ'ল। ঠিক আছে। ছোৱালী লৈ আনগৈ, ৰৈ থাকিব নাই মই। হ'ব এইজনী লৈ যা। তোৰ লাজ লগা নাই হা? মদাহীটো কৰবাৰ মোৰ ছোৱালীজনীক নিবলৈ আহিছ? চাওঁচোন কেনেকৈ নিয়। ছাৰ চা, তোৰ ঘনীয়েক কিন্তু মনে মনে থাকিবলৈ দে, নহ'লে কিন্তু দিম মই। তোৰ মুখখন বেছি বাজিছে ন? ৰস দি আছোঁ মই তোক আজি মই। লৈ যা সোনকালে লৈ যা। মা, দেউতা তুমি এইবোৰ কি কৰিলা মা? মই এতিয়া পুলিচৰ ওচৰত যাম। যাচোন কেনেকৈ পুলিচৰ ওচৰত যাওঁ, মই চাই লওঁ। কি চাই আছা? লৈ যাই ডাৰ্লিং, ব'লা। নাযাওঁ মই। এৰি দিয়ক মোক, প্লিজ মোক এৰি দিয়ক। এৰি দে তাইক, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। আবে তই কোন বে? মই তাইক 10,000 টকা দি কিনি লৈছোঁ, তাইৰ বাপেকক সুধিছা? 10,000 টকা তোৰ মুখত মাৰি দিম মই। তাইক ভালে বোলে এৰি দে কৈছোঁ, এৰি দে। কোনো তই? মই বাপেকটো হৈ পেলাই একো এটা কোৱা নাই। তই যে ক'বলৈ আহিছ, মই দিছোঁ তাক ছোৱালী। তোৰ কি হ'ল? তই তাইক ভাল পাৱ নেকি? মই তাইক ভাল পাওঁ, আৰু মই তাইক বিয়া পাতিম। এইটো কেতিয়াও হ'ব নোৱাৰে, মই টকা দি থৈছোঁ। মই তোক কোৱা নাই জানো, মই তোক 10,000 টকা মুখত মাৰি দিম। হাতখন এৰ বুলি কৈছোঁ,
নহ'লে তোক মই জেলত সোমাই থৈ দিম। আপুনি কিয় বুজি পোৱা নাই? আপোনাৰ ছোৱালী যোনজন মানুহৰ লগত বিয়া হ'ব বিচৰা নাই তেখেতক কিয় জোৰ জবস্তি বিয়া দিছে? মই এইটো কোৱা নাই যে মোকে বিয়া দিব লাগিব বুলি। ল'ৰাটো ভাল হ'ব লাগিব ন। এইজন ল'ৰাৰ লগত বিয়া দি আপুনি আপোনাৰ ছোৱালীজনীক দুখত পেলাবহে খুজিছে। আৰু নিজৰ বাপেক এজন হৈ পেলাই এনেকুৱা ল'ৰা এজনলৈ দিলে জানো শোভা পায়? হয় অ' বাবা, তুমি ঠিকেই কৈছা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিবা। তোৰ 10,000 টকা মই দি দিম। মই মোৰ ছোৱালীজনীক তোলৈ বিয়া দিব নোৱাৰোঁ। তই এতিয়াও ইয়াতে আছনে? তই গৈছনে নাই? নহ'লে মই পুলিচ মাতিম এতিয়া। হ'ব, চাই ল'ম মই তহঁতক। অঁ যা চাই ল'বি। এতিয়া ইয়াতে কাণা-কটাখন কৰি থাকিব নালাগে। এই মাকক হস্পিটেল লৈ যাব লাগিব। বহুত টেষ্ট বৈ আছে। ব'লক সোনকালে হস্পিটেললৈ। অঁ ঠিকে কৈছা, বোলে বোলে। মা, তুমি ঠিকে আছানে? ঠিকে আছোঁ। মোক ক্ষমা কৰি দিবি মালতী। মই তোক তেনেকৈ মাৰিব নালাগিছিল। আজি এই ল'ৰাজনে মোৰ চকু খোল খুৱাই দিলে। মই আজিৰ পৰা শপত খাইছোঁ মই আৰু কেতিয়াও মন নাখাওঁ। ঘৰখন সদায় শান্তিত থাকিব। মই তহঁতক বহুত অশান্তি দিছোঁ। তথাপি যে শেষত আপুনি এইষাৰ কথা ক'লে মনটো শান্তি পালোঁ। আণ্টি, এতিয়া আপোনাক ঘৰলৈ লৈ যাওঁ ব'লক। ঠিক আছে ব'লা। আণ্টি, আপোনাৰ লগত কথা এটা আছিল। কোৱাচোন কি কথা? মই আপোনাৰ ছোৱালীজনীক বিয়া পাতিব খোজোঁ। মই এইষাৰ কথা মোৰ ঘৰতো ক'লোঁ আৰু মোৰ মাও মান্তি হৈছে তাইক আমাৰ ঘৰৰ বোৱাৰী কৰিবলৈ। এতিয়া আপোনালোকে বা কি কয়? আমিনো কি ক'ম? তোমাৰ নিচিনা ভাল ল'ৰা এজনক বিয়া দিব পাৰিলে আমি ভালহে পাওঁ ন। ঠিক আছে দিয়া। কিন্তু এটা কথা, আমি ইমান ধুমধামেৰে বিয়া দিব নোৱাৰিম। কাৰণ আমাৰ ঘৰৰ পৰিৱেশ তুমি দেখিছাই নহয় কেনেকুৱা। নাই চিন্তা কৰিব নালাগে। আমাৰ ঘৰতে ডাঙৰকৈ বিয়া পাতিম। আপোনালোক কিন্তু যাব লাগিব। নগ'লে মই বেয়া পাম। অঁ ঠিক আছে, যাম দিয়া। তোমাৰ নামটোৱে সোধা হোৱা নাই নহয়? মোৰ নাম ৰাগিনী। তুমি হ'বানে মোৰ লগত বিয়া? হ'ম। ঠিক আছে তেতিয়াহ'লে কইনা হ'বলৈ ৰেডি হোৱা। অঁ ঠিক আছে। মা, তাইও মান্তি হ'ল। এতিয়া আৰু বিয়া বজাৰ কৰাতহে ব্যস্ত হ'ব লাগিব। অঁ ঠিকে আছে তেনেহ'লে। আৰু বাপেকজন? বাপেকজন ভাল হ'ল, মই বুজালোঁ বাপেকক। ঠিকে আছে নহ'লে। সিহঁতৰ ঘৰৰ পৰা বিয়া দিব নোৱাৰে। মই কৈছোঁ আমাৰ ঘৰতে ডাঙৰকৈ বিয়া পাতিম। ভালে কৰিলি। মই আজি বহুত সুখী। তোমাৰ নিচিনা জীৱনসংগী এজন পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ। ভগৱানে মোক চকু মেলি চালে। মইহে লাকি, তোমাৰ নিচিনা ইমান সহজ সৰল ছোৱালী এজনী পাইছোঁ। আৰু কি লাগে মোক? আজিকালি দিনৰ ইমান সহজ সৰল ছোৱালী পোৱাটো বহুত টান। আমি দুয়োজনে লাকি। বৰ ধুনীয়া লাগিছে দেই দুয়োটাকে পাভৰ যোৰা। দুয়োজনে দুয়োজনৰ কাৰণে বনিছে এনেকুৱাই লাগিছে। আৰে বিয়নী আপোনালোক আহিল? আহিলোঁ দিয়ক। আপোনালোকৰ নিচিনা ঘৰ এখনত মোৰ ছোৱালীজনী দিবলৈ পাৰিছোঁ মই বহুত সুখী জানেনে। তাইৰ কপালখন বহুত ভাল। সেই কি যে কৈছে নহয়, আমাৰহে কপালখন ভাল। ইমান ধুনীয়া ছোৱালী এজনী পাইছোঁ বোৱাৰীৰ ওপৰত। আৰুনো কি লাগে আমাক? আপোনালোক আকৌ এতিয়া নাযাব। কালি আহিবলৈ কৈছিলোঁ, আপোনালোক আজিহে আহিছে। আজি ৰাতি থাকি যাব লাগিব কিন্তু। হ'ব আমি এতিয়া থকাকৈ আহিছোঁ। ঠিকে আছে তেনেহ'লে। ইহঁতৰ যুগ্ম জীৱন সুখৰ হওক তাকে কামনা কৰিছোঁ আৰু বিয়ৈ আপোনাকো বহুত বহুত ধন্যবাদ। মোৰ ল'ৰাটোৰ কথা শুনিলে যে আপুনি। নালাগে ধন্যবাদ দিব নালাগে। মোৰ চকুকেইটা খোল খুৱাই দিলে সেইটোৱে বহুত। ঠিকে আছে দিয়ক। আহক এতিয়া ইয়াত কথা পাতি থাকিব নালাগে। কিবা এটা খাই লওক, সি আহিছেহে এতিয়া আকৌ কইনা মাকে থিয় হৈ থাকিলে নহ'ব দেই। কাম কৰিব লাগিব এতিয়া। হ'ব